লোকেল মুৰ্গী নে ব্ৰইলাৰ মুৰ্গী কোনটো বেছি হেল্ডি হয়? সত্যটো জানিলে হয়তো আপোনালোকে আচৰিত হৈ যাব যে লোকেল মুৰ্গী ভাল নে ব্ৰইলাৰ মুৰ্গী ভাল। বহুতে ভাবে যে ব্ৰইলাৰ মুৰ্গী স্বাস্থ্যৰ কাৰণে একেবাৰে আনহেল্ডি, লোকেল মুৰ্গীহে মানুহে খাব লাগে। কিন্তু সত্যটো অলপমান বেলেগ হয়। ব্ৰইলাৰ মুৰ্গীয়ে হওক বা লোকেল মুৰ্গীয়ে হওক, দুয়োটাই প্ৰটিনৰ ভাল চ'ৰ্চ হয়। কিন্তু লোকেল মুৰ্গীবোৰ বাহিৰত বেছিকৈ ঘূৰা ফুৰা কৰাৰ কাৰণে তাৰ মাংসত ফেটছটো কম থাকে আৰু প্ৰটিনৰ ডেঞ্চিটি অলপমান বেছি হয়। অন্যহাতে ব্ৰইলাৰ মুৰ্গীবিলাকৰ মাংস কোমল হয়, ৰান্ধিবলৈ কম টাইম লাগে আৰু দামো কম হয়। আৰু ব্ৰইলাৰ মুৰ্গীলৈ কিছুমান মিথ আছে, যেনেকৈ ব্ৰইলাৰ মুৰ্গীত হৰমন ইউজ কৰা হয়, ব্ৰইলাৰ মুৰ্গীত এণ্টিবায়'টিক দিয়া হয়। ব্ৰইলাৰ মুৰ্গী সোনকালে বঢ়া সোনকালে গ্ৰ'থ হোৱাৰ কাৰণ কিছুমান আছে। ব্ৰইলাৰ মুৰ্গী জেনেটিক্স, চিলেক্টিভ ব্ৰিডিং আৰু বেলেঞ্চ ফিডৰ কাৰণে ব্ৰইলাৰ মুৰ্গী সোনকালে বাঢ়ে। আৰু বহুতে ভাবে যে ব্ৰইলাৰ মুৰ্গীত এণ্টিবায়'টিক ইউজ কৰা হয়। ব্ৰইলাৰ মুৰ্গী যদি হাই টেম্পাৰেচাৰত বনোৱা হয়, তেনেহ'লে সেই এণ্টিবায়'টিকবিলাক ধ্বংস হৈ যায় আৰু আপুনি সেই ব্ৰইলাৰ মুৰ্গীটো খাব পাৰে, আপোনাৰ স্বাস্থ্যৰ কোনো হানি নকৰে। যদি আপুনি হেল্থৰ ফালৰ পৰা চায়, তেনেহ'লে লোকেল মুৰ্গী অলপ এডভান্টেজ বেছি হয়। সেইবুলি যে ব্ৰইলাৰ মুৰ্গীও আনহেল্ডি, খাব নালাগে, তেনেকুৱা নহয়। যদি আপুনি ব্ৰইলাৰ মুৰ্গী খায়, তাৰ পৰা স্কিনটো ৰিমুভ কৰি কম তেলত যদি বনায়, ব্ৰইলাৰ মুৰ্গীও স্বাস্থ্যৰ কাৰণে ভাল। আচল ডিফাৰেঞ্চটো আচলতে মাংসত নহয়, আচল ডিফাৰেঞ্চটো হৈছে আপুনি মাংসটো কেনেকৈ বনাইছে। লোকেল মুৰ্গীয়ে হওক বা ব্ৰইলাৰ মুৰ্গীয়ে হওক, যদি আপুনি কম তেলত বেছি ফ্ৰাই নকৰাকৈ বনায়, দুয়োটাই প্ৰটিনৰ ভাল চ'ৰ্চ হয়। এতিয়া আপোনাৰ পচন্দ কোনটো, লোকেল নে ব্ৰইলাৰ? কমেণ্টত নিশ্চয় জনাব।